হ'ব মহিলাৰ চেকিং নহলে মহিলাই যদি কাগজ লৈ আহে কেনেকে হ'ব গতিকে এয়াৰপৰ্টত যেনেকে চেকিং কৰে সুধি লয় পারমিশন লয় লৈ পেলাই চেক কৰিব চেক নকৰিলে পৰীক্ষা কেনেকে হ'ব এটো যদি মহিলা বুলি মহিলাক চেক নকৰো কালি পৰবৰখি লৰাবিলাকে কব যে ছোৱালীবিলাকে তোক ছোৱালীক চেক নকৰিলে লৰা কিয় চেক কৰিছে সেইকাৰণে আমি ছোৱালীজনী সুধি লম যে আপোনাক আমি চেক কৰিম আপোনাৰ আপত্তি আছে নেকি বলে মোৰ আপত্তি আছে আপত্তি যদি আছে তেতিয়ালে তেওঁক আমি বেলেগ ৰুমত বহি পৰীক্ষা দিব দিম আৰু তাত আমি ইনভেজিলেটৰ বেছি লগাম জুনে ওপৰৰ স্কেলটোত পাই তেওঁ তলৰ পজিশনটোত নাপাব গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল ক্যান্ডিডেট নহয় তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইবাৰ ক্যান্ডিডেট লাভ হয় নহলে 1-1.5 লৰা ছোৱালীয়ে ডাবল পায় এইবাৰ আমি এটা ঠিক কৰিছো আৰু লাষ্টত কোনোবাই যদি ডাবল পায় আমি আৰু এটা চিন্তা কৰি আছো যে একেটা পোষ্টত দুটা হলে লটাৰী দিয়াটা কৰি দিম বহি নিৰীক্ষণটো বাহিৰৰ পৰা বহি নিৰীক্ষণটো কম্পিউটাৰেদি কৰিব কিন্তু যেতিয়া বহি নিৰীক্ষণ হ'ব তেতিয়া অসমৰ 6 জন বা 7 জন শিক্ষাবিদ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে তাত উপস্থিত থাকিব যাতে বহিত কোনো এতিয়াতো বহি সিল পেক আছে সিলৰ এইটো যোৱাবাৰো আমি কৰিছো অইন ঠাইত কৰা দেখা নাই ভাৰতৰ অইন ঠাইত নাই ভাৰতৰ অইন ঠাইতো লুকাই লুকাই কৰে আজি এতিয়া মোক ইমান দিনে কংগ্ৰেছে সমালোচনা কৰি আছিল ইন্টাৰনেট বন্ধ কিয় কৰিছে আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে পৰীক্ষা পাতিছে আজি তেওঁলোকে অসমৰ পৰা শিকি ইন্টাৰনেটটো বন্ধ কৰি দিছে যোৱা কালিলৈকে যি কংগ্ৰেছ দলে সমালোচনা কৰি আছিল ইন্টাৰনেট কিয় বন্ধ কৰিছে আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে অসমৰ পৰা শিকি পৰীক্ষা হৈ থকা সময়ছোৱাত ইন্টাৰনেট বন্ধ কৰিছে তাৰমানে অসমে আজি দেশক ৰাস্তা দেখুৱাই আছে এই অভিযান চলি থাকিব স্যাৰ আপোনাৰ নিকা চলি থাকিব কি এপইন্টমেন্ট গণ্ডগোল নাই বিশেষকৈ এতিয়া অক্টোবৰৰ পৰা পুলিচৰ নিযুক্তিও হ'ব আমাৰ ইয়াত বেলেগ কথা একো নাই সব ল'ৰা ছোৱালীয়ে ভাল কৰি চাকৰি পালে হ'ল আৰু ভালকৈ মহিলাৰ চেকিংও হ'ব মহিলাৰ চেকিং নহলে মহিলাই যদি কাগজ লৈ আহে কেনেকে হ'ব গতিকে এয়াৰপৰ্টত যেনেকে চেকিং কৰে সুধি লয় পারমিশন লয় লৈ পেলাই চেক কৰিব চেক নকৰিলে পৰীক্ষা কেনেকে হ'ব এটো যদি মহিলা বুলি মহিলাক চেক নকৰো কালি পৰবৰখি লৰাবিলাকে কব যে ছোৱালীবিলাকে তোক ছোৱালীক চেক নকৰিলে লৰা কিয় চেক কৰিছে সেইকাৰণে আমি ছোৱালীজনী সুধি লম যে আপোনাক আমি চেক কৰিম আপোনাৰ আপত্তি আছে নেকি বলে মোৰ আপত্তি আছে আপত্তি যদি আছে তেতিয়ালে তেওঁক আমি বেলেগ ৰুমত বহি পৰীক্ষা দিব দিম আৰু তাত আমি ইনভেজিলেটৰ বেছি লগাম জুনে ওপৰৰ স্কেলটোত পাই তেওঁ তলৰ পজিশনটোত নাপাব গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল ক্যান্ডিডেট নহয় তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইবাৰ ক্যান্ডিডেট লাভ হয় নহলে 1-1.5 লৰা ছোৱালীয়ে ডাবল পায় এইবাৰ আমি এটা ঠিক কৰিছো আৰু লাষ্টত কোনোবাই যদি ডাবল পায় আমি আৰু এটা চিন্তা কৰি আছো যে একেটা পোষ্টত দুটা হলে লটাৰী দিয়াটা কৰি দিম বহি নিৰীক্ষণটো বাহিৰৰ পৰা বহি নিৰীক্ষণটো কম্পিউটাৰেদি কৰিব কিন্তু যেতিয়া বহি নিৰীক্ষণ হ'ব তেতিয়া অসমৰ 6 জন বা 7 জন শিক্ষাবিদ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে তাত উপস্থিত থাকিব যাতে বহিত কোনো এতিয়াতো বহি সিল পেক আছে সিলৰ এইটো যোৱাবাৰো আমি কৰিছো অইন ঠাইত কৰা দেখা নাই ভাৰতৰ অইন ঠাইত নাই ভাৰতৰ অইন ঠাইতো লুকাই লুকাই কৰে আজি এতিয়া মোক ইমান দিনে কংগ্ৰেছে সমালোচনা কৰি আছিল ইন্টাৰনেট বন্ধ কিয় কৰিছে আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে পৰীক্ষা পাতিছে আজি তেওঁলোকে অসমৰ পৰা শিকি ইন্টাৰনেটটো বন্ধ কৰি দিছে যোৱা কালিলৈকে যি কংগ্ৰেছ দলে সমালোচনা কৰি আছিল ইন্টাৰনেট কিয় বন্ধ কৰিছে আজি ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰে অসমৰ পৰা শিকি পৰীক্ষা হৈ থকা সময়ছোৱাত ইন্টাৰনেট বন্ধ কৰিছে তাৰমানে অসমে আজি দেশক ৰাস্তা দেখুৱাই আছে এই অভিযান চলি থাকিব স্যাৰ আপোনাৰ নিকা চলি থাকিব কি এপইন্টমেন্ট গণ্ডগোল নাই বিশেষকৈ এতিয়া অক্টোবৰৰ পৰা পুলিচৰ নিযুক্তিও হ'ব আমাৰ ইয়াত বেলেগ কথা একো নাই সব ল'ৰা ছোৱালীয়ে ভাল কৰি চাকৰি পালে হ'ল আৰু ভালকৈ হ'ব মহিলাৰ চেকিং নহলে মহিলাই যদি কাগজ লৈ আহে কেনেকে হ'ব গতিকে এয়াৰপৰ্টত যেনেকে চেকিং কৰে সুধি লয় পারমিশন লয় লৈ পেলাই চেক কৰিব চেক নকৰিলে পৰীক্ষা কেনেকে হ'ব এটো যদি মহিলা বুলি মহিলাক চেক নকৰো কালি পৰবৰখি লৰাবিলাকে কব যে ছোৱালীবিলাকে তোক ছোৱালীক চেক নকৰিলে লৰা কিয় চেক কৰিছে সেইকাৰণে আমি ছোৱালীজনী সুধি লম যে আপোনাক আমি চেক কৰিম আপোনাৰ আপত্তি আছে নেকি বলে মোৰ আপত্তি আছে আপত্তি যদি আছে তেতিয়ালে তেওঁক আমি বেলেগ ৰুমত বহি পৰীক্ষা দিব দিম আৰু তাত আমি ইনভেজিলেটৰ বেছি লগাম জুনে ওপৰৰ স্কেলটোত পাই তেওঁ তলৰ পজিশনটোত নাপাব গতিকে এইবাৰ যাতে
তেনেকুৱা ধৰণৰ ডাবল কেণ্ডিডেট নহয়, তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইবাৰ কেণ্ডিডেট লাভ হয়, নহ'লে 1-1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায়। এইবাৰ আমি এটা ঠিক কৰিছোঁ আৰু লাষ্টত কোনোবাই যদি ডাবল পায়, আমি আৰু এটা চিন্তা কৰি আছোঁ যে একেটা পোষ্টত দুটা হ'লে লটাৰী দি এটা কৰি দিম। বহি নিৰীক্ষণটো বাহিৰৰ পৰা বহি নিৰীক্ষণটো কম্পিউটাৰেদি কৰিব, কিন্তু যেতিয়া বহি নিৰীক্ষণ হ'ব তেতিয়া অসমৰ 6জন বা 7জন শিক্ষাবিদ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে তাত উপস্থিত থাকিব, যাতে বহীত কোনো এতিয়াতো বহী চিল পেক আছে, চিলৰ প্ৰথমবাৰৰ বাবে হ'ব নেকি ছাৰ?